গুড মৰ্ণিং সকলোৰে ভালে। আমি এতিয়া আহিছিলোঁ ইমে বস্তি। এইবিলাক হৈছে পকা চৌকাঠ হয়। এইকেইটা মানে এনেকৈ ৰদ পচাই থৈছিলে মানে এইটো এতিয়া আমি কাটি কুটি এইবিলাক চব কাটি পেলাব লাগিব। কাটি পেলাই আনি ইয়াত গ্ৰিল লগাম। কেনেকুৱাকৈ কৰি আছোঁ আমি দেখুৱাই আছোঁ আপোনালোকক। এইকেইটা আমি এনেকুৱাকৈ কাটি কুটি চব লৈ আনিছোঁ বাৰু এইবিলাক মেটেৰিয়েলবিলাক। আৰু এইফালে ৰডকেইটা কাটি আছে, এইটো ফ্ৰেম বনাই আছে, এইবিলাক কাটা হৈ গ'ল। বাকী মানে এইটো কাটি আছে, কাটি লৈ পেলাই এতিয়া আমি কেনেকুৱাকৈ বনাই আছোঁ চাওক। মানুহ ঘৰে বাৰু চাহো দিলে আমাক, চাহ খালোঁ ধুনীয়াকৈ। এনেকুৱা ষ্টাইলত, চিম্পুল ষ্টাইলত এইকেইটা আমি লগাম। এতিয়া বনাই আছোঁ বৰ্তমান। হয় এইকেইটাত মানে একো গজাল চজাল মাৰিবলৈও নহয়, গতিকেলৈ আমি দোকানতে বনালোঁ হয়। দোকানত মানে কি হয় মানে অসুবিধা হ'ব, মানে অকণমান যদি বেছি হৈ যায় এইবিলাক কাঠৰ নিচিনা নহয়তো, পকাবিলাক মানে হেৰুৱাব নোৱাৰে। সেইকাৰণে এডজাষ্ট কৰিবৰ কাৰণে ইয়াতে আমি বনাব আহিলোঁ আৰু বনাই আছোঁ। আমি ৰাতিপুৱাৰ পৰাই 5টামান হ'ল আৰু 17টামান আছে বনাবলৈ। আৰু চাই থাকিব। কাৰোবাৰ যদি এনেকুৱাকৈ যদি বনাব হ'লে মানে কণ্টেক্ট কৰিব নাপাৰিব। যদি চিম্পলকৈ বেলেগকৈও লাগে, গেট বা এনেকুৱা আইৰণ টাচ, এইবিলাক আইৰণ টাচ আনি ল'ব। আমিয়ে মাৰা গোটেই ঘৰখনে আইৰণ টাচৰ পৰা ধৰি গ্ৰিল, দৰ্জা, এনেকুৱা খিৰিকী, পাল্লা পৰ্যন্ত আমি বনাওঁ। আমি এনেকুৱা আইৰণৰ চৌকাঠো লগাওঁ। আপোনালোকে লাগিলে কণ্টেক্ট কৰিব নিশ্চয়। ইমানতে আজি ৰাখিলোঁ। বাই। এতিয়া কামো কৰি লওঁ অলপ, কাম কৰিব যেতিয়া আহিছোঁ।